তোমালোকৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মানে আমি হাই ছেকেণ্ডেৰী স্কুলৰ পৰা বিদায় ল'ম আৰু বিদায় লৈ আপোনালোকক কিছু মুহূৰ্ত দেখুৱাম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। আৰু মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ আমাৰ পৰীক্ষা চলি আছিল, টেষ্ট পৰীক্ষা আৰু ফাইনেল পৰীক্ষা হৈছে, তাৰ বাবে দিব পৰা নাই। পৰীক্ষা চৰীক্ষা যোৱাৰ পিছত ভালদৰে দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া বলক। মই এতিয়া মোৰ বিখ্যাত কেটিএমখন লৈ স্কুললৈ যাম আৰু আপোনালোককো লৈ যাম। সেনেকৈয়ে আমি আধা ঘণ্টা টাইম চাৰ্কেল মাৰি পাই গ'লো দিয়ক স্কুল। ফাইনেলি এতিয়া আমি স্কুল আহি পালোঁ আৰু স্কুল আহি পাই এতিয়া ছাৰহঁতো আহি পোৱা নাই আৰু আমাৰ বন্ধু বান্ধৱীবোৰো আহি পোৱা নাই। আৰু এতিয়া অকণমান সময় ৰখোঁ, আহিব সিহঁত 10টা বজাত তাকে আহিব। এতিয়া 9:30 বাজিল আৰু মিটিংখন আছে আমাৰ 11টা বজাত বিদায় মিটিংখন। আৰু এতিয়া আপোনালোকক অকণমান স্কুলৰ দৃশ্য দেখুৱাই দিম। প্ৰথম আৰম্ভ কৰিলোঁ আমাৰ ফেনৰ পৰা। আমাৰ ৰুমত ফেন চলি আছে আৰু ইয়াতে কিছু মোৰ ফ্ৰেণ্ড বহি আছে। আৰু এতিয়া কুলিয়ে বিনালে, বসন্ত আহিলে, নাহৰ ফুলিলে আমাৰ স্কুলৰ গছৰ ডালত। তো গাইছ, এতিয়া ফাইনেলি প্ৰিন্সিপাল ছাৰ আহি গ'ল আমাৰ, আৰু আমি প্ৰিন্সিপাল ৰুমত ভিতৰত সোমাই আহিলোঁ আৰু আপোনালোকক অকণমান দেখুৱালোঁ। এইটোৱে হ'ল আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম। আৰু এইজন পংকজ, মোৰে ভাল বন্ধু, ইয়াতে লিখি দি আছে দ্বাদশ শ্ৰেণীৰ বিদায়ী সভা বুলি। আৰু ইহঁতে কি বিদায় লোৱা বুলি ফূৰ্তি কৰি আছে নেকি? বহুত ফূৰ্তিত থকা যেন পাই আছোঁ ইহঁতক। আৰু এতিয়া ফাইনেলি 11 বাজি গ'ল আৰু আমাৰ বিদায়ী সভা আৰম্ভ হৈ গ'ল। এতিয়া প্ৰিন্সিপাল ছাৰ সভাপতি আসন গ্ৰহণ কৰিছে। সভাপতি উন্নয়ন আৰু পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত ক্ষীৰোদ বৰুৱাদেৱ, এই ক্ষীৰোদ বৰুৱাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বকুল দাসে। সম্বৰ্ধনা জনাবলৈ মোকে মাতিলে, ময়ে জনালোঁ আৰু গামোচা এখন দিলোঁ আৰু সেৱা এটা কৰি আশীৰ্বাদ লৈ ল'লোঁ। এতিয়া আৰু আমাৰ ছাৰ বাইদেউসকলৰ দুআষাৰ চলি আছে। গতিকে মই মোৰ উপস্থিতিত কিছু পলম হোৱাৰ বাবে প্ৰথমতে মই ক্ষমা প্ৰাৰ্থনা জনাইছোঁ।
কথাটো ক'লো আৰু আজি এনেকৈয়ে কিবা কিবি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। যিয়ে নহওক এইখন আমাৰ জীৱনৰ লাগতিয়াল বস্তু হিচাপে জীৱনৰ বিষয়ে ছাৰে আমাক হাবিজ ছাৰে কিছু কথা লিখি ছপাই আমাক দি দিছে আৰু এইখিনি কথাকে আমাক হাবিজ ছাৰে পাঠ কৰি শুনাই আছে। জীৱনত সফল হ'বলৈ হ'লে একাগ্ৰতা লাগিবই, থাকিব লাগিবই। অৰ্জুনে শ্ৰেষ্ঠ ধনুৰ্ধৰ হোৱাৰ প্ৰতিযোগিতাত কেৱল মাছৰ চকুটো দেখাৰ দৰে তোমালোকৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ একান্তভাৱে চেষ্টা কৰিব লাগিব। আৰু এতিয়া এনেকৈয়ে সভাভংগ হৈ গ'ল আৰু এতিয়া মই দি আছোঁ চাহ আৰু সেলফি নিজে বেলেগক দিব পাৰে। সেলফিত লাগছে কাক দিবি হাউগুৰি আৰু এতিয়া বিদায় মিটিং শেষৰ পিছত আমি সকলোৱে একপি গ্ৰুপ ফটো উঠিবলৈ ওলালোঁ। Hey Desto, welcome to my YouTube channel. Thôi vậy bên nó biết. চ' গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আজিলৈ বাই বাই আৰু নেক্সট ব্লগত লগ পাম হয়তো 19-20 তাৰিখে আকৌ নিউ ভিডিঅ' আহিব। সকলোৱে চাব, মৰম দিব। এতিয়া বাই বাই।